रिसेंटली लावलिना बरगोहाईं লগত এটা সাংঘাতিক ধৰণৰ ঘটনা ঘটিছে प्लीज आप लोग बुरा मत मानिए मुझे ये थोड़ा सा बुरा लगा ये इंडिया मैप में हमारे नॉर्थ ईस्ट नहीं है ঘটনাটো ঘটিছে গ্লাছগোত স্কটলেণ্ডৰ গ্লাছগোত যেহেতু কমনৱেলথ গেম আছিল কমনৱেলথ গেমছত লাভলিনা এবাৰ এটা সিলভাৰ মেডেল জিকিছে বক্সিঙত তাৰপিছতে তেওঁলোকৰ টিমটো আহি যেতিয়া এখন লোকেল ৰেষ্টুৰেণ্টত সোমাল এই ৰেষ্টুৰেণ্টখন গ্লাছগোৰ খুব ফেমাছ ৰেষ্টুৰেণ্ট হয় ফেমাছ ইণ্ডিয়ান ৰেষ্টুৰেণ্ট ইয়াতে ডাঙৰ ডাঙৰ চেলিব্ৰিটিবোৰ খাবলৈ আহে আৰু যথেষ্ট নামী দামী ৰেষ্টুৰেণ্ট লাভলিনাই গৈ বাহিৰত যিখন ইণ্ডিয়াৰ মেপ দেখিলে এটা আচৰিত ধৰণৰ কথা তাত নৰ্থ ইষ্টৰ পাৰ্টটো নাই কাটি থোৱা আছিলে নৰ্থ ইষ্টৰ পাৰ্টটো তাৰ উপৰিও কাশ্মীৰখনো নাই ইমান এটা সাংঘাতিক ধৰণৰ আচৰিত কথা যিজনী ছোৱালীয়ে নৰ্থ ইষ্টৰ পৰা ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰি এটা মেডেল জিকি আহিছে এখন লোকেল ৰেষ্টুৰেণ্টত খাইছে যিখন ইণ্ডিয়ান ৰেষ্টুৰেণ্ট হয় তাত কি হৈছে সি নৰ্থ ইষ্টৰ পাৰ্টটোৱে নাই অসমটো বাদেই সমগ্ৰ নৰ্থ ইষ্ট নাই তাৰ উপৰিও ইণ্ডিয়াৰ যিখন মেপ তেওঁলোকে বনাইছে ভিতৰত টিস্যু পেপাৰত মেপখন বনাইছে যিখন মেপক আমি সন্মান কৰোঁ সেই মেপখন মানুহৰ হাত মোহাৰিবৰ কাৰণে সেই টিস্যু পেপাৰত ৰখা হৈছে কেনেকুৱা ধৰণৰ গাফিলতি হ'ব লাগিব নৰ্থ ইষ্টৰ মানুহখিনি ইমান এটা দীৰ্ঘকাল ধৰি সকলো জেগাতে চিংকি মিংকিৰ পৰা ধৰি যে সদায় আমি অৱহেলিত হৈ আহিছোঁ এইটো এটা খুব ডাঙৰ কথা আমাৰ লাভলিনাই কথাটো তেওঁলোকক কৈছে কোমল কৰি সহজভাৱে কৈছে যদিও প্লিজ বুলি কৈছে মই ভাবোঁ তেওঁ প্লিজ ক'বলগীয়া কথা একো নাই এইটো এটা সাংঘাতিক ফুল তেওঁ চৰি ফিল কৰিব নালাগে এইটো কথা কওঁতে যে বেয়া নাপাব নৰ্থ ইষ্টখন ইয়াত নাই সেইটো বেয়া লাগিছে মোৰ তেনেকৈ কোৱাৰ কোনো ধৰণৰ কথাই নাছিলে ইণ্ডিয়াৰ ফালৰ পৰা লৰ আণ্ডাৰত সৰু ডাঙৰ যি হওক সৰু পানিছমেণ্টটো নহয় এইটো থ্ৰেট টু দ্য ইণ্টিগ্ৰিটি অফ ইণ্ডিয়া ভাৰতৰ অখণ্ডতাৰ ওপৰত এটা খুব ডাঙৰ এটা প্ৰশ্ন গতিকে এইটো খুব ডাঙৰ এটা ইছ্যু যদিও তেওঁলোকে মাফ খুজিছে মই ভাবোঁ এইটো এটা সাংঘাতিক বিচাৰ হ'ব লাগে এনেকুৱা ঘটনাবোৰৰ আপুনি কি ভাবে কমেণ্টত জনাব